নমস্কাৰ। 17 ফেব্ৰুৱাৰী সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কন্যা ৰাশি, চিত্ৰা নক্ষত্ৰ, কৃষ্ণপক্ষ পঞ্চমী তিথি, গন্ধযুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহকচোন চাওঁ। প্ৰথমে আহিব মেঘ ৰাশি, আকাশী ৰং 5 সংখ্যা, 9টা 20ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ অলপ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল, কৰ্মক্ষেত্ৰত মোটামুটিভাৱে চলিব। বৰ বেছি সহায় নাপাব। সতৰ্ক হৈ কাম কাজ কৰিব। ব্যৱসায় দিশত ভালেই। দাম্পত্য জীৱনত ভালেই দেখা যায়। আইনী কৰ্মত ভাল ফল পাব। পৰিয়ালৰ শৰীৰ কাৰোবাৰ বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। আনৰ প্ৰৰোচনাত উত্তেজিত নহ'ব। কথা বতৰা কম ক'ব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব বৃষ ৰাশি, ক্ৰীম কালাৰ 9 সংখ্যা, 9টা 20ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। সন্তান ঠিকেই আছে। টকা খৰচ হ'ব। ভ্ৰমণৰ দিশত ভালেই। ভাগ্যৰ সহায় পাব। চাকৰি কৰ্মত ভাল দেখা যায়। নিজৰ ভেলু বাঢ়িছে। ব্যৱসায়ত বৰ ভাল নহ'ব। ব্যৱসায় স্থানত বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। আইনী কৰ্মত ভাল ফল পাব। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। কথা বতৰা অলপ চাই চিতি ক'ব। কাম কাজ নিজে কৰিব। কিছু বাধা থাকিব। কোনো বস্তু নষ্ট হ'ব পাৰে, খিয়াল ৰাখিব। বন্ধু ভাগ্য ভাল নহয়, এৰি চলিব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মিথুন ৰাশি, সেউজীয়া ৰং 1 সংখ্যা, 9টা 10ৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। আপোনাৰ খৰচ পাতি বাঢ়িব। শৰীৰ মোটামুটি ভাল। আইনী কৰ্মত চাই চিতি ল'ব। চাকৰি কৰ্মত নিজৰ টাৰ্গেট ঠিক ৰাখিব। শত্ৰু দমন হ'ব। ব্যৱসায়ত ভালেই। দাম্পত্য জীৱনত ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। কিছু টেনচন থাকিব। আপুনি ডাঙৰৰ সহায় ল'ব। পৰিস্থিতি কিছু উত্তপ্ত হ'ব পাৰে, মেনেজ কৰিব। সুযোগ সন্ধানী হ'ব। চলা ফিৰা অলপ সাৱধানে কৰিব। কোনো বিপদ হ'ব পাৰে। যিকোনো ক্ষেত্ৰত জয় হ'ব পাৰে। এতিয়া আহিব কৰ্কট ৰাশি, ৰঙা ৰং 3 সংখ্যা, 9টাৰ পৰা 11টা। অলপ চাই চিতি ল'ব। আপুনি গুৰুত্বপূৰ্ণ কাম কাজ কৰক। নিজৰ প্ৰব্লেম ছল্ভ কৰিব। কিছু চাপ থাকিব। শত্ৰু দমন কৰিব। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত মন্দা। কিছু দান আদি কৰিব, ভাল ফল পাব। মাতৃৰ সন্তানৰ শৰীৰ অলপ লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত ভাল নহয়। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। ডাঙৰৰ সহায় ল'ব। পৰিস্থিতিৰ বিৰুদ্ধে থাকিলেও আপুনি নিজৰ ফালে আনিব পাৰিব। বহু মানুহে খেলিমেলি কৰিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আনক কোনো পৰামৰ্শ নিদিব। এতিয়া আহিব সিংহ ৰাশি, সোণালী ৰং 6 সংখ্যা, 9টা 20ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন অলপ চাই চিতি চলাৰ দিন। ভাগ্যৰ সহায় নহয়। চাকৰি কৰ্মক্ষেত্ৰত জামালা আদি দেখা যায়। কিছু অস্বস্তিকৰ পৰিৱেশ হ'ব পাৰে। ব্যৱসায়ত লাভ হ'ব। কাম কাজ কৰাত অলপ প্ৰব্লেম ৰৈছে। আইনী কৰ্মত ভাল। শৰীৰ ভালেই থাকিব। দাম্পত্য জীৱনত বৰ ভাল নহয়।
কিছু ক্ষেত্ৰত আনৰ নজৰ লাগিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত গণ্ডগোল ৰৈছে। কথা বতৰা অলপ চাই চিতি ক'ব। সৰু লোকক লগত লৈ কাম কৰিব, ভাল হ'ব। কিছু মানুহৰ পথৰ কাঁইট হ'ব পাৰে আপুনি। খৰচ পাতি কমাব। আনক কুকথা কোৱাৰ বাবে অনুতাপ হ'ব পাৰে। এতিয়া আহিব কন্যা ৰাশি। অৰেঞ্জ কালাৰ 1 সংখ্যা। 9টা 20ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। পৰিয়ালৰ কাম কাজত ভাল হ'ব। যিকোনো ক্ষেত্ৰত ভাল ফল পাব। ব্যৱসায় দিশত ভালেই। দাম্পত্যত মোটামুটি। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। নিজৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰিব। পৰিশ্ৰম বাঢ়িব। কথা বতৰা অলপ চাই চিতি ক'ব। কোনো কাৰণে মনত ভয় হ'ব পাৰে। মাদক দ্ৰব্য এৰি চলিব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং 3 সংখ্যা। 9টাৰ পৰা 11টা অলপ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত চাই চিতি চলাৰ দিন। কোনো জামালা বদনাম আদি হ'ব পাৰে। হোৱা কামো নহ'ব পাৰে। আপোনাৰ লক্ষ্য ৰাখিব। শৰীৰ মোটামুটি ভাল। ব্যৱসায়ত ভালেই। আইনী কৰ্মত ভাল ফল পাব। দাম্পত্য জীৱনত মোটামুটি। প্ৰেমৰ দিশত চাপ ৰৈছে। বিদ্যাত মনোযোগ বঢ়াব। আনৰ জামালা দেখা যায়। কোনো কাৰণে অপমান আদি পাব পাৰে। অৰ্থ ক্ষেত্ৰত ভাল নহয়। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। সেউজীয়া ৰং 7 সংখ্যা। 9টাৰ পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। আপুনি খৰধৰ নকৰিব। চাই চিতি কাম কাজ কৰিব। কিছু সুযোগ সন্ধানী লোক থাকিব। আপোনাক খং তোলাব, উত্তপ্ত আদি কৰাৰ বাবে চেষ্টা কৰিব। দাম্পত্য জীৱনত বৰ ভাল নহয়। আইনী কৰ্মত ভাল। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। খং ৰাগ দমাই ৰাখিব। পৰিস্থিতি চাই চলিব। প্ৰতিবেশীৰ সৈতে চাই চিতি চলিব। ব্যৱসায়ত আনৰ সৈতে বিবাদ আদি হ'ব পাৰে। কোনো আত্মীয়ৰ সৈতে বিবাদ হ'ব পাৰে। এতিয়া আহিব ধনু ৰাশি। ৰঙা ৰং 1 সংখ্যা। 9টা 10ৰ পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। দিন আপোনাৰ পজিটিভ থাকিব। আপুনি নিজে নিজক পৰীক্ষা কৰিব। কাম কাজৰ ক্ষেত্ৰত ব্যৱসায়ত ভালেই। ভাগ্যৰ সহায় পাব। আইনী কৰ্মত নাযাব। দাম্পত্য জীৱনত ভাল নহয়। অশান্তি হৈছে। মানুহৰ সমাগম বেছি হ'ব। আপুনি সকলোতে থাকিব। যোগাযোগ বঢ়াব। খং ৰাগ দমাই ৰাখি শত্ৰুৰ সৈতে মোকাবিলা কৰিব। কোনো কাৰণে ভয় হ'ব পাৰে। এতিয়া আহিব মকৰ ৰাশি। সোণালী ৰং 8 সংখ্যা। 9টা 20ৰ পৰা 11টা অলপ চাই চিতি ল'ব। দিন মোটামুটি ভালেই। কৰ্মক্ষেত্ৰত ভাল দেখা যায়। কিছু বাধা বিপত্তি দূৰ হ'ব। আপুনি প্লেন কৰি কাম কাজ কৰক। ভাগ্যৰ সহায় পাব। ৰিস্ক ল'ব পাৰিব। অকলে কাম কৰিব। আনৰ মতত নচলিব। ব্যৱসায় দিশত মধ্যমীয়া। চাকৰিৰ দিশত ভাল। স্বামী স্ত্ৰীৰ মাজত অশান্তি ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আইনী কৰ্মত ঠিকেই আছে। দাম্পত্য জীৱনত ভাল নহয়। ভ্ৰমণৰ দিশত ভাল। নিজৰ জনত থাকিব আপুনি। অৰ্থ ক্ষেত্ৰত স্থিৰতা দেখা যায়। শৰীৰ অলপ নজৰ ৰাখিব। সন্তানক অলপ নজৰ ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত ভালেই দেখা যায়। কথা বতৰা ক্লিয়াৰ কৰি ক'ব।
আনৰ সহায় ল'ব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। সোণালী ৰং 1 সংখ্যা। 9:20 পৰা 11:30 অলপ চাই চিতি ল'ব। দিন মোটামুটি কৰ্মক্ষেত্ৰত ঠিকেই দেখা যায়। ব্যৱসায় দিশত ভাল। আপোনাৰ সৎটো বাঢ়িব পাৰে। মানসিক চাপ বাঢ়িব। আনে বিভূতিত পেলাব পাৰে। কাম কাজ নিজৰ মতে কৰক। দাম্পত্য জীৱনত ভাল। চাকৰিত দায়িত্ব বাঢ়িব। কথা বতৰা অলপ চাই চিতি ক'ব। অৰ্থৰ কিছু নাটনি দেখা যায়। শৰীৰ ভাল। আপুনি কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব। পৰিয়ালক সময় দিয়ক। আনে ব্যৱহাৰ কৰিব পাৰে আপোনাক। লক্ষ্য ৰাখিব। বিদ্যাত ভাল। আপুনি কাম কৰিও দাম নাপাব পাৰে। কোনো বদনাম আদি হ'ব পাৰে। কোনো জামালাত সোমাই পৰিব পাৰে। কাম কাজ কৰি পেলাব শেষ। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং 9 সংখ্যা। প্ৰায় 9:10 পৰা 11টা অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল। কৰ্মক্ষেত্ৰত স্থিৰতা ৰৈছে। মানসিক চাপ দূৰ হ'ব। শৰীৰ মোটামুটি ভালেই। আপুনি আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। ধৈৰ্য ৰাখিব। সমস্যাৰ সমাধান হ'ব। এগ্ৰেছিভ থাকিব। কৰ্ম সিদ্ধি হ'ব। প্লেন কৰি কাম কাজ কৰিব। আপোনাৰ পৰি থকা কাম শেষ কৰি পেলাওক। ব্যৱসায় দিশত ভাল উন্নতি হ'ব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। আইনী কৰ্মত নজৰ ৰাখক। আপুনি দায়িত্ব ল'ব। ভাগ্যৰ সহায় পাব। আপুনি কাম কৰিও দাম নাপাব পাৰে। ভ্ৰমণৰ দিশত ভালেই। অৰ্থৰ কিছু নাটনি দেখা যায়। সন্তান ল'ব বাধ্য। বিদ্যাত সফলতা। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। আঁতৰি থাকিব। আনৰ কামত নাথাকিব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। জ্যেষ্ঠজনৰ সহায় ল'ব। সময়ৰ সৎ ব্যৱহাৰ কৰক। বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব। আজিৰ দিনটো ৰাশিফল